ৰাজ্যজুৰি চলি আছে ভেজাল পনীৰৰ এক বৃহৎ ব্যৱসায়। কলকাতা দিল্লীৰ পৰা অসমলৈ দৈনিক সৰবৰাহ হৈ আছে কুইণ্টলে নিম্নমানৰ পনীৰ। 2025 চনৰ 30 নৱেম্বৰত নিউজ 18-এ চলোৱা এটা অভিযানৰ পিছত যোৰহাটত জিলা প্ৰশাসনে তৎপৰতাৰে খাদ্য সুৰক্ষা বিভাগৰ জৰিয়তে জব্দ কৰিছিল বহিৰাজ্যৰ পৰা ৰেলযোগে অনা ভেজাল পনীৰ। ৰাজ্যিক ষ্টেট পাব্লিক হেল্থ লেবৰেটৰীত কৰা পৰীক্ষাৰ ফলাফলত বাহবাৰী, ৰজা মৈদাম আৰু ৰায় বাহাদুৰ লেনৰ মুঠ 3খনকৈ পাইকাৰী প্ৰতিষ্ঠানত পনীৰ নিম্ন মানৰ বুলি প্ৰমাণিত হৈছে। আৰু যোৰহাট জিলা আয়ুক্তই পনীৰৰ প্ৰতিষ্ঠান কেইখনৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু 1 কিলোগ্ৰাম পনীৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হয় 7 লিটাৰ গাখীৰ। অসমত 7 লিটাৰ গাখীৰ ক্ৰয় কৰিবলৈ দাম হয় লাগে প্ৰায় 350 টকাৰ পৰা 385 টকা পৰ্যন্ত। কিন্তু যোৰহাটৰ লগতে অসমৰ আন প্ৰান্তত প্ৰতি কিলোগ্ৰাম পনীৰৰ দাম মাত্ৰ 260 টকাৰ পৰা 380 টকা। প্লাষ্টিকৰ ড্ৰাম আৰু থাৰ্মকলৰ বাকচত আহে ভেজালযুক্ত এই কম দামৰ পনীৰবোৰ। পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে। গৌতম, এটা খুব গুৰুত্বপূৰ্ণ বিষয়, এটা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব পৰা এনেকুৱা কিছু সামগ্ৰী বুলিয়ে কম বজাৰত উলিয়াই দিয়া হৈছে আৰু কেনেকৈ সকলোৱে ক'ৰবাত গম নাপায় বিষয়টো আৰু তাৰ মাজে মাজে এই ভেজাল পনীৰ বজাৰত খাই আছে কিনি সৰ্বসাধাৰণে। হয় নিশ্চয়কৈ গীতাশ্ৰী চাওক, ইয়াৰ বাবে আমি আটাইতকৈ দায়বদ্ধ বুলি ক'ম যিটো খাদ্য সুৰক্ষা যি বিভাগ আছে স্বাস্থ্য বিভাগৰ অধীনত, সেই খাদ্য সুৰক্ষা বিভাগ। কিয়নো যোৰহাটৰ বজাৰত আমি দেখা পাওঁ যে 560 টকা 580 টকা দৰত পনীৰ বিক্ৰী হৈ আছে আৰু এফালে 380 টকা 400 টকা দৰত বা 280 টকা দৰত পনীৰ বিক্ৰী হৈ আছে। আৰু দুইবিধ পনীৰৰ মাজত আকাশ পাতাল পাৰ্থক্য। স্থানীয়ভাৱে উৎপাদন কৰা পনীৰ আৰু তাৰ সমান্তৰালকৈ বহিৰাজ্যৰ পৰা অৰ্থাৎ দিল্লী আৰু কলিকতাৰ পৰা ৰেলযোগে অহা পনীৰ, আৰু সেই পনীৰবোৰ যে নিম্ন মানদণ্ডৰ। যোৰহাটৰ জিলা প্ৰশাসনে ইতিপূৰ্বে নিউজ 18 অভিযানৰ সময়ত জব্দ কৰিছিল এনে পনীৰ, আৰু সেই পনীৰবোৰ যেতিয়া পৰীক্ষা কৰা হয় তেতিয়া পোহৰলৈ আহে যে সেই পনীৰবোৰ হৈছে নিম্ন মানদণ্ডৰ, অৰ্থাৎ পনীৰত যিখিনি উপাদান থাকিব লাগে সেই উপাদানসমূহ সেই পনীৰত নাই। কিন্তু ৰাইজে কেনেকৈ গম পাব গীতা আছে? মূল কথাটো হৈছে যে এতিয়া যদি সেই 380 টকীয়া পনীৰ আনি অন্যান্য খুচুৰা বিক্ৰেতাসকলে 580 টকা বা 560 টকা দৰত বিক্ৰী কৰি থাকে, সৰ্বসাধাৰণ ৰাইজে সেয়া বুজিব নোৱাৰে যে সেয়া যে নিম্ন মানদণ্ডৰ পনীৰ হয়। তেওঁলোকে যি ভাবি পনীৰ খাইছে সেইখিনি পুষ্টি তেওঁলোকে সেই পনীৰৰ পৰা নাপাব। কিন্তু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকল ইমানেই এই বিষয়টোক লৈ নিৰুদ্দেশ যে যেতিয়া আমি তেওঁলোকৰ সৈতে কথা পাতিছোঁ তেওঁলোকে কৈছিল যে এই পনীৰ আনছেফ নহয়, অৰ্থাৎ খালে স্বাস্থ্যৰ বিশেষ হানি নহ'ব কিন্তু নিম্ন মানদণ্ডৰ। গতিকে নিম্ন মানদণ্ডৰ আৰু আনছেফ এই দুটাৰ মাজত যিটো পাৰ্থক্য তাৰ মাজতে তেওঁলোকে তেওঁলোকৰ ব্যৱস্থা বুলি সামৰি থৈছিলে। কিন্তু যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ তৎপৰতাত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে আৰু প্ৰয়োজন সাপেক্ষে এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত যি আইনগত ব্যৱস্থা আছে সেয়া গ্ৰহণ কৰা হ'ব। আৰু যদি 3বাৰলৈ এনেধৰণৰ অপৰাধ সংঘটিত কৰে তেনেহ'লে তেনে ব্যৱসায় প্ৰতিষ্ঠানৰ লাইচেন্স পৰ্যন্ত বাতিল কৰা হ'ব বুলি আমাক যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। সৰ্বসাধাৰণ ৰাইজ আছে প্ৰায় পনীৰ খায়, ইতিমধ্যে মাছ খাবলৈ আপোনালোকে বাদ দিছে মাছৰ অৱস্থা দেখা পোৱাৰ পিছত। এতিয়া তাৰপিছত পনীৰৰ যিটো আমি দেখা পাইছোঁ যে নিম্ন মানদণ্ডৰ পনীৰ, য'ত কলিকতা দিল্লীৰ পৰা আহি আছে, যোৰহাটৰ বজাৰ ভৰি আছে দৈনিক 2000 পৰা 2500 কেজি পৰ্যন্ত পনীৰ ৰেলযোগে যোৰহাটলৈ আহি আছে। চাওক, আচলতে বাহিৰৰ পৰা যিখিনি পনীৰ আহে, আজি যিকোনো বস্তুক লৈ আমি আচলতে সন্দেহত, এতিয়া মাছৰ কথা লৈ প্ৰসংগটো আহিলে, ইয়াৰ পিছত এতিয়া পনীৰ প্ৰসংগটো আহিছে। এতিয়া আমাৰ যিটো খাদ্য সুৰক্ষা বিভাগ বাহিৰৰ পৰা ৰেলৰ পৰা অহা বা অন্যান্য মাধ্যমেৰে যেতিয়া অসমত এই পনীৰসমূহ সোমায়, এই বজাৰত ওলোৱাৰ আগতে তেওঁলোকে ষ্টেচনতে বা অন্যান্য জেগাতে সেই বস্তুটো পৰীক্ষা কৰি ল'ব লাগে যে সেই বস্তুটো আমাৰ অসমৰ বজাৰত বিক্ৰী কৰিব পৰা উপযোগী হয় নে নহয়। যেতিয়া এই পনীৰসমূহ আহে, আজি গাঁৱে ভূঞে চবতে আজি পনীৰ এভেইলেবল। আমাৰ ইয়াতো ইমান গাখীৰ উৎপাদন নহয়, কেতিয়াবা আমি চিন্তা হয়, আমাৰ মানসিকতাই কয় কথাখিনি যে পনীৰ ইমান ক'ৰ পৰা ওলাইছে। আৰু পনীৰৰ ৰেটক লৈ এতিয়া চাব যে গীতাশ্ৰী, যে যিকেইখন পাইকাৰী প্ৰতিষ্ঠানত সেই পনীৰ বহিৰাজ্যৰ পৰা অৰ্থাৎ দিল্লী আৰু কলিকতাৰ পৰা আনি বিক্ৰী কৰা হৈছিলে তেওঁলোকৰ তাৰ পৰা পনীৰ জব্দ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা হৈছে। কিন্তু যিটো মূল উৎস অৰ্থাৎ কলকাতা আৰু দিল্লী, য'ত সেই পনীৰ উৎপাদন কৰা হয়, তাৰ ওপৰত কোনে ব্যৱস্থা ল'ব? আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো। কেৱল যোৰহাটে নহয়, উজনি অসমৰ বিভিন্ন ঠাই, গুৱাহাটীৰ বিভিন্ন ঠাইলৈ সেই পনীৰ দৈনিক সৰবৰাহ হৈ আছে। গুৱাহাটী ৰেলৱে ষ্টেচনৰ
প্লেটফৰ্মৰ তেনেধৰণে দমে দমে কাৰ্টুনে পনীৰ দৈনিক আহে ঠেলা যোগে বা অন্যান্য গাড়ী যোগে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হয় সেই পনীৰসমূহ কিন্তু বহিৰাজ্যৰ যিটো উৎস সেই উৎসৱৰ ব্যৱস্থা কোনে ল'ব গৌতম ইয়াৰ মাজতে এখন আমি ৰাজ্যৰ উদাহৰণ এটা দিবলৈ বিচাৰিছো আজি মে'ৰ 1 তাৰিখ আৰু আজিৰ পৰাই সুদূৰ মহাৰাষ্ট্ৰত এটা নিয়ম প্ৰযোজ্য হৈছে বিশেষকৈ এই যিটো ফেক পনীৰ বুলি কোৱা হয় বা এয়া যিটো বেলেগ ধৰণে আচলতে সেয়া গাখীৰৰ পৰা নহয় আন কিছু সামগ্ৰী মিহলি কৰি এই পনীৰ তৈয়াৰ কৰা হয় যেনে তাত কিছু ভেজিটেবল অইল ব্যৱহাৰ কৰে বা ছয় ডেৰিভেটিভছ আচলতে তেনেকুৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি সেই পনীৰবোৰ জনোৱা হয় মহাৰাষ্ট্ৰত কৰা হৈছে যে তাত কোনোবাই যদি তেনেকুৱা পনীৰ ব্যৱহাৰ কৰিছে সেয়া ডিক্লেয়াৰ কৰি দিব লাগিব অৰ্থাৎ এয়া বিশুদ্ধ পনীৰ নহয় এয়া গাখীৰেৰে তৈয়াৰী পনীৰ নহয় এয়া কোনো আনছাবষ্টিটিউটৰ পনীৰ সেয়া পনীৰ তেওঁলোকে জনাই দিব লাগিব ৰেষ্টুৰেণ্টবোৰক খুব কঠোৰভাৱে সেই ধৰণৰ নিয়ম বান্ধি দিয়া হৈছে তৎপৰতা চাওক কিন্তু তেনে ক্ষেত্ৰত আমি গম নাপাওঁ যে আমি কি খাই আছোঁ ক'ৰ পৰা কি ক্ৰয় কৰি আমি খাই আছোঁ এই ক্ষেত্ৰত নিশ্চিত ৰূপত তেনেকুৱা ধৰণৰ নিয়ম নীতি কিছু বান্ধি দিলে সুবিধা হ'ব হয় নিশ্চয়কৈ গীতাশ্ৰী এটা অতি সুন্দৰ পদক্ষেপ আৰু আমি সেইটো কথাই কৈ আছোঁ যে ৰাইজে ধৰিব নোৱাৰে যে এয়া পনীৰ সেই কলিকতাৰ পনীৰ দিল্লীৰ পনীৰ নে যোৰহাটৰ কোনো এখন নিজস্বভাৱে উৎপাদিত কৰা গোৱালৰ পনীৰ হয় গতিকে এই ক্ষেত্ৰত দায়িত্ব আছিলে যি খাদ্য সুৰক্ষা বিভাগৰ কিন্তু তেওঁলোকৰ নিজৰে যি পুত লগা অৱস্থা যি অস্বাস্থ্যকৰ তেওঁলোকৰ অৱস্থা এই ক্ষেত্ৰত ৰাইজক যে তেওঁলোকে কোনো ধৰণৰ সুবিধা দিব নোৱাৰে বা সেইখিনি আমি ইতিমধ্যে বুজি পাইছোঁ তেওঁলোকৰ কৰ্মকাণ্ড দেখি আৰু এই ক্ষেত্ৰত যি এনালগ পনীৰৰ কথা আপুনি কৈছে আমি সেই কথাই কৈছোঁ যে উল্লেখ থাকিব লাগে যে এয়া পনীৰত তাত উপাদান কি আছে তাত ফেটছ কিমান আছে বা এয়া যে নিম্নমানৰ সেই কথাখিনি তাত উল্লেখ থাকিলে মহাৰাষ্ট্ৰই কৰিছে আমি কৰিব পাৰোঁ নে নোৱাৰোঁ তেনেকুৱা ধৰণৰ নিশ্চিত ৰূপত পৰা যায় হয়তো ইমান জটিলতা নাথাকিব কিয়নো অন্ততঃ গ্ৰাহকে জানিব যে তেওঁলোকে খাই কি আছে হয় নিশ্চয়কৈ কৰিব পৰা যায় কিন্তু সেই সদিচ্ছা সেইসকল বিষয়াৰ নাই আৰু নথকাৰ বাবে আমি দেখা পাইছোঁ এনেধৰণে ৰাইজে অতি নিম্নমানৰ পনীৰ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে খাব লগা হৈছে আৰু আমি যি তথ্য লাভ কৰিছোঁ যে VIP অনুষ্ঠানতো অৰ্থাৎ VIP যিসকল আহে চৰকাৰী যিসমূহ অনুষ্ঠান তাতো এনেধৰণৰ নিম্নমানৰ পনীৰ খুওৱা হৈছে শিক্ষানুষ্ঠানৰ হোষ্টেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰেষ্টুৰেণ্ট ফাষ্ট ফুডৰ দোকানত আমি যি পনীৰ টিক্কা খাওঁ তাতো এনেধৰণৰ পনীৰ বা পনীৰ বাটাৰ মছলা আমি যি ৰেষ্টুৰেণ্টত খাওঁ তাতো বহুততে এনেধৰণৰ নিম্নমানৰ পনীৰ ব্যৱহাৰ কৰা হয় কিন্তু দামটো কিন্তু বহুত লোৱা হয় গতিকে যিটো প্ৰতাৰণাৰ বলি আমি হৈ আহিছোঁ এই ক্ষেত্ৰত আমাক জাষ্টিছ কোনে দিব পাৰিব বা ব্যৱস্থা কোনে ল'ব পাৰিব চাওক এতিয়া বাহিৰৰ পৰা যদি পনীৰ আহে কেলকাতাই হওক বা দিল্লী হওক তাততো অসম চৰকাৰে কৰিবলগীয়া কথা নাথাকে কাৰণ সেইখন কিন্তু বাহিৰৰ পৰা ক'ৰ পৰা পনীৰ আহে তথ্য সংগ্ৰহ কৰি সেই পনীৰখিনি যেতিয়া অসমত পায়হি অসমত নিশ্চয় ক'ৰবাত মজুত কৰিব একেলগেখিনি সেই মজুত কৰাৰ ঘৰত এনেকুৱা এখন অসম চৰকাৰে আইন কৰিব লাগে যে মজুত কৰাৰ পিছত সেই পনীৰখিনি পৰীক্ষা কৰাৰ পিছতহে বজাৰত বিক্ৰী কৰিব পাৰিব তেনেকুৱা এটা ব্যৱস্থা নকৰালৈকে কিন্তু এই বৰ বিহসোপা খাই আমি থাকিব লাগিব এই পনীৰ বাটাৰ মছলাৰ কথা কৈছে পনীৰ বাটাৰ মছলা এইটো এটা কি বাটাৰ মছলা হ'ব সেইটো আমি গম পোৱা নাই সেইকাৰণে কথাটো হ'ল কি চৰকাৰে এক গৃহ সংকল্প লওক কাৰণ এই বৰ বিষ খাই পেলাই মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হৈছে এই ৰোগখিনিৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে চৰকাৰে দিল্লী বা কেলকাতাত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত কি কথা পাতি সেইখনৰ লগত কি পদক্ষেপ লয় প্ৰথমতে পনীৰখিনি ইয়া হয় পৰীক্ষা কৰি যদি সেই পনীৰখিনি অসমখন ডাম্পিং গ্ৰাউণ্ড নেকি গীতাশ্ৰী প্ৰশ্ন সেইটো হৈছে যে দিল্লীয়ে হওক কলকাতাই হওক তাৰ পৰা অসমৰ ৰাইজে খাবৰ বাবে এনেধৰণে ৰেলৰ যোগে আৰু যিটো কাৰ্টুনত যেনেধৰণে পনীৰ প্ৰেৰণ কৰে সেয়া আমি ইতিমধ্যে টিভি স্ক্ৰীণত হয়তো ওলাই আছে যে অসমলৈ প্ৰেৰণ কৰা হয় আমি দেখা পাইছিলোঁ যে পাম অইল এনেধৰণে ৰাষ্ট্ৰত যিসমূহ ৰিজেক্ট কৰা হয় বিক্ৰী নিষিদ্ধ কৰা হয় সেয়া অসমলৈ পঠিয়াই দিয়া হয় ভাৰতলৈ পঠিয়াই দিয়া হয় আৰু ভাৰতৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট এখন ঠাই হৈছে সেয়া হৈছে অসম সেইসমূহ সামগ্ৰী আমাক খাবলৈ দিয়া হয় আৰু তাৰ ওপৰত যিটো বিভাগে নিয়ন্ত্ৰণ ৰাখিব লাগে যিটো বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিভাগটো কিন্তু কুম্ভকৰ্ণৰ নিদাত শুই থাকে তেওঁলোকক জগাব লাগে সংবাদ মাধ্যমে জগাব লাগে বাৰম্বাৰ ফোন কৰিব লাগে সংগঠনে ফোন কৰিব লাগে তাৰ পিছতে সেই বিভাগটোৱে সাৰ পায় গতিকে এই ক্ষেত্ৰত দায়বদ্ধতা কোনে ল'ব বা জনসাধাৰণে একোৱে নাজানে গীতাশ্ৰী যে পনীৰে নহয় অন্যান্য খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতো জনসাধাৰণ অজ্ঞ হয় ঠিক সেইদৰে খাদ্যৰ ভেজাল খাদ্যৰ ফলতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা আমি দেখিবলৈ পাইছোঁ বিভিন্ন ৰোগ বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ আৰু এই বিভাগটোৱে যি ধৰণে কাম কৰিব লাগে সেয়া আমি মুঠেই কৰিবলৈ পৰাটো দেখিবলৈ পোৱা নাই আৰু যোৰহাটৰ সেই নৱেম্বৰৰ 30 তাৰিখে 2025 চনত জব্দ কৰা পনীৰৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্ট আহিবলৈ সময় লাগিলে 3.5 মাহ গতিকে আপুনি যিটো কৈছে যে
পনীৰ পৰীক্ষা কৰি সেই পনীৰ গেলি যাবগৈ ৰিপৰ্ট অহালে সেইটো এটা আচৰিত কথা আচলতে যথেষ্ট বাতৰিটো যথেষ্ট স্পৰ্শকাতৰ কাৰণ এই পনীৰখিনি যদি ৰিপৰ্ট আহোঁতে তেনেকুৱা হ'ল তেতিয়াহ'লে তেওঁলোকে পৰীক্ষা কৰি পেলাই সেই পনীৰখিনিতো এটা নিৰ্দিষ্ট সময় থাকিব এক্সপাইৰী ডেট থাকিব এতিয়া কি ধৰণে চৰকাৰে কেনেকুৱা পদক্ষেপ লৈ আছে খাদ্য সুৰক্ষা ক্ষীপ্ৰ ৰূপত পদক্ষেপটো লয় গৌতম সেয়া লক্ষণীয় কিয়নো এই ধৰণৰ গেলা মাছৰ প্ৰসংগ এতিয়া এই ভেজাল পনীৰ বা এয়া আচলতে এনালগ পনীৰৰ কথাও মাজে মাজে ওলায় কিন্তু আচলতে গ্ৰাহকে খাই আছে কি গ্ৰাহকে গম পাব কেনেকৈ ট্ৰেন্সপাৰেন্সিৰ কথাটো আহি পৰে ক'ত আছে সেই ট্ৰেন্সপাৰেন্সি কি কৰি আছে এটা বিভাগ আছে তেওঁলোকৰ মানুহে কিমান অভিযান চলাইছে কিমান ঠাইত গৈ অভিযান চলাইছে এইবোৰ আচলতে ডাঙৰ প্ৰশ্ন এইবোৰৰ উত্তৰ হয়তো কেতিয়া ওলাব সেয়া উত্তৰটো কাৰো হাতত নাই আমি গৌতম আপোনাৰ পৰা বিদায় লৈছোঁ কিন্তু ডাঙৰ খবৰ যোৰহাটত কেনেকৈ এই পনীৰেৰে ভৰি পৰিছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি তাৰো ওপৰত ডাঙৰ কথা যে গ্ৰাহকে ক্ৰয় কৰি আছে এয়া হয়তো গাখীৰৰ পনীৰ বুলি কিন্তু সম্পূৰ্ণৰূপে সেয়া গাখীৰৰ পনীৰ নহয় কিয়নো পনীৰ উৎপাদন কৰিবলৈ 7 লিটাৰমান গাখীৰৰ প্ৰয়োজন হয় সেইখিনি 7 লিটাৰমান গাখীৰেই লাগিব 350 পৰা 385 টকা তেনে ক্ষেত্ৰত সেই পনীৰ 280 টকাত বিক্ৰী কেনেকৈ কৰি আছে 260 টকাত কেনেকৈ বিক্ৰী কৰি আছে এইবোৰ প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ বিষয় খাদ্য সুৰক্ষা বিভাগ এটা আছে বিভাগটোৱে কি কৰি আছে লক্ষণীয় হ'ব বা আগতে কি তেওঁৰ আগন্তুক সময়ছোৱাত তেওঁলোকে কি পদক্ষেপ ল'ব সেয়া খুবেই লক্ষণীয় ৰিপৰ্ট মতে পনীৰৰ কোৱালিটিটো সাবষ্টেণ্ডাৰ্ড বুলি আমি তাতে ৰিপৰ্টত আমি উল্লেখ আছে বুলি আমি গম পাইছোঁ ইমিডিয়েটলি তাৰ প্ৰচিজাৰ মতে এজ পাৰ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট এজ পাৰ দ্যাট এক্ট ইমিডিয়েটলি প্ৰচিজাৰ মতে ফুড ছেফটি অফিচাৰে এই গোটেই ৰিপৰ্টটো ডেজিগনেটেড অফিচাৰক পঠিয়াব লাগে বেচিকেলি যিটো ৰিজনেল অফিচাৰ নিচিনা থাকে তেওঁলোকৰ সেইটো আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে শিৱসাগৰত বহে শিৱসাগৰৰ ডেজিগনেটেড অফিচাৰৰ তাৰপিছত second week of মাৰ্চৰ পিছত এজ পাৰ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট ফুড বিজনেছ অপাৰেটৰসকলক 1 মাহৰ কাৰণে এটা অপৰচুনিটি দিব লাগে এজ আ প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছ তেওঁলোকক 1 মাহৰ অপৰচুনিটি দিব লাগে টু অবজেক্ট যে মোৰ ঠিক মানে লেবৰেটৰীৰ পৰা ৰিপৰ্ট ঠিক অহা নাই আপুনি আকৌ চেক কৰাব লাগে চেণ্ট্ৰেল লেবৰেটৰী পঠিয়াব লাগে হোৱাট এভাৰ ইফ দে ৱান্ট টু অবজেক্ট তাৰ কাৰণে এটা অপৰচুনিটি 1 মাহৰ দিব লাগে তো সেইমতে 1 মাহৰ অপৰচুনিটি তেওঁলোকক দিয়া হ'ল তো সেই 1 মাহৰ পিৰিয়ডটো ছেকেণ্ড উইক অফ এপ্ৰিলত লাষ্ট উইক কমপ্লিট হৈছে এতিয়া সিন্স নো ওৱান হেজ অবজেক্টেড এতিয়া কোনো যিমানখিনি আমাৰ ফুড বিজনেছ অপাৰেটাৰ্ছ তাতে একিউজড হিচাপে আছিলে তেওঁলোকে কোনো অবজেকশ্যন দিয়া নাই তো এতিয়া আমি কেছটো আগবঢ়িব পাৰোঁ এতিয়া ফুড ছেফটি অফিচাৰৰ মানে ৰেছপনচিবিলিটি আছে ইমিডিয়েটলি সেই কেছটো ফৰৱাৰ্ড কৰিব লাগে টু দি এডজুডিকেটিং অফিচাৰ তো আমাৰ এডজুডিকেটিং অফিচাৰ ADC হেল্থ আমাৰ ডিষ্ট্ৰিক্টৰ ADC হেল্থ যোনজন আছে তেখেতৰ ইজ ডেজিগনেটেড এজ এডজুডিকেটিং অফিচাৰ তেখেতৰ তাত এই কেছটো ইমিডিয়েটলি এতিয়া আহি গৈছে ফুড ছেফটি অফিচাৰ জমা দিছে এতিয়া সেই এডজুডিকেটিং অফিচাৰে সেই কেছটো প্ৰচিড কৰিব কলিকতাৰ পৰা আহে হয় আৰু আপোনালোকে কিমান দামত বিকে 380 টকা 400 টকাত বিকো 380 টকা 400 টকা হয় ইয়াৰ পৰা দোকানৰ পৰা মানুহে লৈ যায় হয় এতিয়া মানুহে এপোৱা আধা কেজি লৈ যায় ঘৰত খায় এতিয়ালৈকেতো কোনো কমপ্লেইন পোৱা নাই সেইটো মই নাজানিম নহয় এতিয়া কি আছে ভিতৰত কি সোমাই আছে সেইটো মই নাজানো আগতেও কৈছোঁ তোমাক এতিয়াও কৈছোঁ ভিতৰত কি সোমাই আছে নাজানো কিন্তু মই এটা কথাই জানো যদি বেয়া পনীৰ হ'লহেঁতেন স্কুলৰ এক্সকাৰ্ছন ল'ৰা ছোৱালীবিলাকে সেই পনীৰ কেনেকৈ পাছ হৈ খায় আৰু এবাৰ ল' কলেজত DC গভৰ্ণৰেও এই পনীৰ খাইছিলে এই পনীৰকে মই দিছিলোঁ সেই পনীৰ তেতিয়াওতো পাছ হৈছে তেতিয়াহ'লে আকৌ এতিয়া কি হয় মই কেনেকৈ জানিম